ৰকিৰ দুৰ্গ খহাই সামগুৰিত হিমন্ত বিশ্বৰ বিজয় উৎসৱ বিজেপিৰ বিজয় উৎসৱলৈ হিলদোল ভাঙি আহিল মিয়া নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই সামগুৰিবাসীক কথা দিছিল যদিহে বিজেপিৰ প্ৰাৰ্থী জয়ী হয় তেন্তে পৰৱৰ্তী সময়ত বিজয় উৎসৱ পালন কৰিবলৈ তেওঁ আহিব সামগুৰিলৈ শুকুৰবাৰে কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে উপস্থিত হলগৈ সামগুৰিৰ দুটাকৈ স্থানত প্ৰথমে উপস্থিত হল আমবাগান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই আমবাগানৰ কেইবাটাও পঞ্চায়তৰ ৰাইজ সমবেত হয় এই সভাত মুখ্যমন্ত্ৰীক উষ্ম আদৰণি স্থানীয় ৰাইজৰ তাৰ পাছতে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী উপস্থিত হৈ গৈ সংখ্যালঘু অধ্যুষিত কাৱৈমাৰী তাতো মুছলমান ৰাইজৰ বিপুল আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অঞ্চলটোৰ কেইবা হাজাৰ লোক উপস্থিত হয় সভাস্থলীত তাতেই ভাষণ দি মুখ্যমন্ত্ৰীয়ে ৰাইজক উদ্দেশ্যি কয় ৰকিবুল হাৰিলে ভাল লাগিল নে ২৬ত আকৌ হৰুৱাব লাগিব ৰকিবুলক সকলোৰে খবৰ ভাল সঁচাই ভাল নে পুৰা ভাল ৰকিবুল হুছেইন হাৰিলে মনটো ভাল লাগিলে নে বেয়া লাগিলে কাৰ কাৰ ভাল লাগিলে হাত উঠাওক বাপ ৰে আকৌ ২৬ত হাৰিব নে নাই হাৰিব কনফাৰ্ম একদম তেতিয়াহ'লে মোৰ লগত ক'ব নৰেন্দ্ৰ মোদী বিজেপি ডিপ্লু ৰঞ্জন শৰ্মা নিৰ্বাচনত জয়ী হলেও ৰকিবুল হুছেইনক আক্ৰমণ কৰিবলৈ এৰি দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই একালৰ বন্ধু তথা সতীৰ্থ ৰকিবুল হুছেইনক উদ্দেশ্যি কয় ৰাজনীতি কৰা মানুহে ঈশ্বৰ আল্লাহ হ'ব নালাগে ৰকিবুলৰ গৰ্ব অহংকাৰক পৰাস্ত কৰিলে ৰাইজে এতিয়া নিৰ্বাচন পাৰ হৈ গ'ল আৰু মোক বহুতে সুধিছিলে যে বাকি সব সমষ্টিতে বিজেপি জিকিছে আমি বুজি পাওঁ কিন্তু সামগুৰিত কেনেকৈ বিজেপি জিকিলে তেতিয়া মই এটাই কৈছিলোঁ যে ৰাজনীতি কৰা মানুহ কেতিয়াও ঈশ্বৰ আৰু আল্লাহ হ'ব নোৱাৰে যেতিয়া মানুহৰ অহংকাৰ হয় তেতিয়া মানুহে সেই অহংকাৰী নেতাক মানুহে নিজে পৰাজিত কৰে আৰু মানুহে নেতাক শিকাই দিয়ে যে মানুহ অহংকাৰী হ'ব নালাগে সামগুৰিৰ ৰাইজে বিজেপিক জিকোৱা নাই ৰকিবুল হুছেইনৰ অহংকাৰক সামগুৰিৰ ৰাইজে পৰাজিত কৰিলে সামগুৰিৰ ৰাইজে ৰকিবুল হুছেইনক শিকাই দিলে যে অহংকাৰীক কেতিয়াও ৰাইজে সমৰ্থন নকৰে ভাষণৰ মাজতে পৰোক্ষভাৱে গো মাংসৰ প্ৰসংগ টানিলে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত বিজেপিয়ে সামগুৰিত গো মাংসৰ ভোজ পাতিছিল বুলি ৰকিবুল হুছেইনে অনা অভিযোগক কটাক্ষ কৰি ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক তীক্ষ্ণ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ সামগুৰিৰ ৰাইজে আগৰ জনমত মোৰ বাবাৰ ধাৰ খয় ঠাইটো খৈ দিছিল গতিকে মোক ভোট দিবই লাগিব আৰু এইবাৰ সামগুৰিৰ ৰাইজে বুজাই দিলে যে তোমাৰ পৰিয়ালৰ আমি ধাৰ খাই থাকা নাই তুমিহে সামগুৰিৰ ৰাইজৰ ইমান দিন ধাৰ খাই আছিলা এই কথা সামগুৰিৰ ৰাইজে এইবাৰ প্ৰমাণ কৰি দিলে শ্ৰদ্ধা ৰাইজ নিৰ্বাচন জিকাৰ পিছতো কি কয় যে সামগুৰিৰ ৰাইজে বোলে অমুক কিবা কিবি খাইহে বিজেপিক ভোট দিছে আৰে ইমান অপমান কৰিব নেকি সামগুৰিৰ ৰাইজক মই আকৌ এবাৰ কৈছো সামগুৰিৰ ৰাইজে ইলেকশ্যনৰ আগত ৰকিবুল হুছেইনে কোৱা কথাও নাপাহৰিব আৰু পিছত কোৱা কথাও নাপাহৰিব ২০২৬ত আকৌ এবাৰ ৰকিবুল হুছেইনক আপোনালোকে হৰুৱাব লাগিব যাতে সামগুৰিৰ ৰাইজক আৰু কেতিয়াও অপমানসূচক কথা তেওঁ ক'ব নোৱাৰে মই ঠিক কৈছো নে নাই ৰাইজ ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা